মটৰ যোৰহাট ট্ৰু ভেলুৰ পৰা মই নিহালে আপোনালোকক স্বাগতম জনাইছো। মই 1 উইকৰ আগত আপোনালোকক ষ্টকৰ আমাৰ আপডেট দিছিলো। এতিয়া আকৌ ষ্টক আমাৰ আপডেট হৈছে। এতিয়া আমাৰ বহুতো নতুন নতুন গাড়ী আমাৰ ষ্টকত আহিছে আৰু আমাৰ এড্ৰেছটো হৈছে আৰডি মটৰ্ছ পুলিবৰ যোৰহাট নিয়াৰ RRL। আহকচোন আমাৰ নতুন গাড়ী কি সোমাইছে মই আপোনালোকক আপডেটটো দিওঁ। এল্টো K10 VXI 3খন আছে। 3টা কালাৰত আপোনালোক এভেইলেবল আছে। এতিয়া চিলভাৰ আছে, ৰেড আছে আৰু হোৱাইটত আছে। প্ৰথমখন আপোনাৰ এল্টো K10 VXI, এখন 2024 চনৰ গাড়ী, 53,000 চলিছে। এইখনৰ আমি আস্কিং ৰাখিছো 4,10,000 টকা। কিবা এটা আমি আহিলে ইয়াতে নিগচিয়েবল কৰি দিম আৰু এইখন গাড়ীত আপুনি ফাইনেন্সো কৰিব পাৰিব। 1 লাখ টকা যদি দিয়ে, চিভিল যদি অকে থাকে, এই গাড়ীখন আপোনালোকে ল'ব পাৰিব আৰু এইখন গাড়ীত আপোনালোকে ৱাৰেণ্টিটো পাই যাব। গাড়ীখন বহুত ধুনীয়া হৈ আছে। এইখন আপোনালোকে ল'ব পাৰে গাড়ীখন। নেক্সট আৰু এখন এল্টো K10 VXI দেখাইছো। এইখন হৈছে 2023 চনৰ। এইখনো 60,000 সামথিং চলি আছে। এইখনৰ আস্কিং প্ৰাইচ আছে 3,90,000, 390 আৰু 3,90,000 টকাত সকলোখিনি ডকুমেণ্টেশ্যন কমপ্লিট কৰি 3,90,000 টকাত আপোনালোকে এল্টো K10 VXI 2023 চনৰ গাড়ী লৈ যাব পাৰিব আৰু এইখন ফাইনেন্স কৰিবলৈ হ'লে 1 লাখ টকা আপোনালোকে ডাউন পেমেণ্ট দিব লাগিব। নেক্সট আৰু এখন এল্টো K10 VXI আছে। এইখন হৈ গ'ল চিলভাৰ কালাৰত পাব আপোনালোকে। এইখনো 2024 চনৰ গাড়ী হয়। এইখন আপোনাৰ 40,000ৰ ভিতৰতে চলি আছে। এখন গাড়ী আস্কিং প্ৰাইচ আছে 4,10,000 টকা। অন টেবুল আমি ডিছকাউণ্ট দি দিম আপোনালোকক আৰু এইখন গাড়ী আপুনি ফাইনেন্স কৰিব পাৰিব। এখন 1 লাখ টকা যদি দিয়ে, চিভিল যদি অকে থাকে, তেনেহ'লে আপোনালোকে লৈ যাব পাৰিব। নেক্সট দেখাইছো ব্ৰেজা। এখন ZXI প্লাছ ব্ৰেজা হয়, 2020 চনৰ গাড়ী, চলিছে 50,000 চলিছে। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যনত আছে। এখন গাড়ী আমি আস্কিং ৰাখিছো 6,40,000 টকা। ইয়াতে আহিলে অকণমান ডিছকাউণ্ট কৰি দিম। এখন গাড়ী ৰিফাইনেন্স কৰিব পাৰিব। 2 লাখ মান টকা যদি দিয়ে, তেনেহ'লে এখন গাড়ী আপোনালোকে ল'ব পাৰিব। নেক্সট চুইফ্ট বিচাৰি থকাসকলে এখন চুইফ্ট ল'ব পাৰে। 2022 চনৰ চুইফ্ট হয়। এইখনো ZXI হয় আৰু গাড়ীখন বহুত কম চলি আছে, 4,000 চলিছে মাত্ৰ। জেনুইন 4,000 কিলোমিটাৰ চলা গাড়ী, 2022 চনৰ হয়। এইখনৰ আস্কিং প্ৰাইচ আছে 6,40,000 টকা। ইয়াতে আহিলে আমি কিবা এটা চাই দিম আৰু এইখনো আপোনালোকে 1 লাখ 1.5 লাখ টকা ডাউন পেমেণ্ট দি গাড়ীখন ল'ব পাৰিব, যদিহে আপোনালোকৰ চিভিল অকে আছে। নেক্সট আহি গ'ল এখন ৱেগনাৰ। এইখন হৈ গ'ল 2024 চনৰ ZXI হয়, 1.2। গাড়ীখন বহুত ধুনীয়া হৈ আছে। ইয়াত সকলো সুবিধাই আছে এইখন গাড়ীতে। আপুনি যদি আপোনালোকে নতুন ল'ব বিচাৰিছে, নতুনৰ ওচৰা ওচৰি দামত, মানে তাতকে কমত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব। এইখন 2024 চনৰ গাড়ী, চলিছে মাত্ৰ 15,000 কিলোমিটাৰ চলিছে। স্পেয়াৰ আনটাচ আছে। এবাৰ ইণ্টাৰটো দেখাই দিবলৈ কৈছো, ইণ্টাৰটো চাই লওক। মাত্ৰ 15,000 চলিছে গাড়ীখন। এইখনৰ আস্কিং প্ৰাইচ আছে 5.5 লাখ আৰু এইখন গাড়ীও আপোনালোকে 1.5 লাখ বা 1 লাখ টকা ডাউন পেমেণ্ট দি লৈ যাব পাৰিব। যদিহে আপোনালোকৰ চিভিল অকে আছে, তেনেহ'লে নিব পাৰিব। 7 চিটাৰ যদি গাড়ী বিচাৰি আছে, 2খন আৰ্টিকা আমাৰ মাজত এভেইলেবল আছে। এইখন 2021 চনৰ আৰ্টিকা হয়। আফটাৰ মাৰ্কেট এলয় লগাই থৈছে, ZXI বনাই থোৱা আছে। এইখন গাড়ী আস্কিং প্ৰাইচ আছে 9 লাখ টকা। ইয়াতে আহিলে আমি কিবা এটা ডিছকাউণ্ট কৰি দিম। যদি চিভিল আপোনালোকৰ অকে থাকে, 2 লাখ মান টকা দিলে আপোনালোকে আৰ্টিকাখন লৈ যাব পাৰিব। আৰু এখন আৰ্টিকা আছে, কম চলা আৰ্টিকা। এইখন 35,000 চলি আছে। এইখন 9,10,000 টকা আমি আস্কিং আছে। যদি ইয়াতে আহে, অন টেবুল ডিছকাউণ্ট হৈ যাব। এইখন 2022 চনৰ আৰ্টিকা হয়, চলিছে 35,000। হোৱাইট কালাৰত পাই যাব। এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ক। এইখন গাড়ীও আপোনালোকে ৰিফাইনেন্সত ল'ব পাৰিব। 2 লাখ মান টকা ৰিফাইনেন্স, মানে ডাউন পেমেণ্ট দিলে ৰিফাইনেন্স কৰিব পাৰিব। এইখন গাড়ী আস্কিং প্ৰাইচ আছে 9 লাখ টকা। নেক্সট এখন দেখাইছো I20, 2022 চনৰ I20, 55,000 চলি আছে। এইখন গাড়ী আপোনালোকৰ ফাইনেন্সতো ল'ব পাৰিব। এইখন গাড়ী আস্কিং প্ৰাইচ হৈছে 5,90,000 টকা। অন টেবুল ডিছকাউণ্ট হৈ যাব আৰু এইখন ফাইনেন্স কৰিব পাৰিব। 1.5 লাখ টকা ডিপি দিলে আপোনালোকে এইখন গাড়ী ফাইনেন্সত ল'ব পাৰিব। আৰু এটা কথা কৈ দিওঁ, যিখিনি আমাৰ মাৰুতি গাড়ী আছে, 7 বছৰ ভিতৰৰ মাৰুতি গাড়ীখিনিতহে আপোনালোকে ৱাৰেণ্টি এপ্লিকেবল হয় আৰু বাকী নন মাৰুতিখিনি ৱাৰেণ্টি নাথাকে। সেই কথাটো আমি জনাই দিছোঁ মানে এবাৰ। নেক্সট আছে এখন ফ'ৰ্ড এস্পায়াৰ। ফ'ৰ্ড এস্পায়াৰ নহয়, ফ'ৰ্ড ফিগ' টাইটেনিয়াম হয়, 2016 চনৰ গাড়ী, 73,000 চলিছে। গাড়ীখন 2 লাখ টকা আস্কিং প্ৰাইচ আছে। 190 মানত ফিক্স 190 দি দিম। অল ডকুমেণ্টেশ্যন কৰি পেলাই 190ত আপোনালোকে এইখন ফ'ৰ্ড টাইটেনিয়াম লৈ যাব পাৰিব, ফিগ'। নেক্সট আছে চুইফ্ট VXI 2016 চনৰ। এইখন চলি আছে 89,000 চলি আছে। এইখন আমি আস্কিং ৰাখিছোঁ 2,90,000 টকা। 2,90,000 আস্কিং আছে, অন টেবুল ডিছকাউণ্ট হৈ যাব। এইখন আপোনালোকে ফাইনেন্সতো ল'ব পাৰিব। এইখন 290 আমি ৰাখিছোঁ, নিব পাৰিব। নেক্সট বৰ ধুনীয়া এখন আছে, ফ'ৰ্ড এস্পায়াৰ। এইখন বহুত ধুনীয়া কণ্ডিশ্যন আছে, ফ'ৰ্ড এস্পায়াৰ 2017 চনৰ গাড়ী হয়, চলি আছে মাত্ৰ আপোনাৰ 53,000 চলি আছে। গাড়ীখন অৰিজিনেল প্ৰিণ্টতে আছে।
আৰু সকলোখিনি সা সুবিধা গাড়ীখনত আছে কম বাজেটত যদি সেডান গাড়ী বিচাৰিছে ল'ব পাৰিব এখন গাড়ী আছে 3 লাখ টকাৰ ভিতৰতে আমি দি দিম এখন 285ত আমি দি দিম আপোনালোকক ফাইনেন্সও কৰিব পাৰিব খালি 50% ডাউন পেমেন্ট গাড়ীখনত দিব লাগিব 50% ডাউন পেমেন্ট দি পেলাই আপোনালোকে ফৰ্ড এস্পায়াৰ এখন ল'ব পাৰিব নেক্সট আছে এখন সুইফট VXI 2018 চনৰ গাড়ী হয় 70 ভিতৰতে চলি আছে এপ্ৰক্স 70,000 ৰ ভিতৰত গাড়ীখন চলি আছে এখন আস্কিং আছে 3,90,000 টকা এখনো আপোনালোকে ৰিফাইনেন্সত ল'ব পাৰিব 18 চনৰ সুইফট VXI নেক্সট আহিছো গ্ৰেণ্ড আইটেন নিউজ এখন 2023 চনৰ গাড়ী হয় চলি আছে 53,000 এখন আপোনালোকৰ দাম আছে 5.5 লাখ টকা নেক্সট যদি কম বাজেটত গাড়ী বিচাৰি আছে তেনেহলে কুইড বিচাৰি আছে কুইড ল'ব পাৰিব এখন 2019 চনৰ কুইড হয় 65,000 মান চলি আছে আৰু এখন আপোনালোকে ডাউন পেমেন্ট দিও নিব পাৰিব 70,000 মান টকা ডাউন পেমেন্ট দিলে আপোনালোকে এখন কুইড আপোনালোকে লৈ যাব পাৰিব এখন কুইডৰ দাম হৈছে 1,70,000 কাগজ পাতি কৰি ডকুমেন্টেশন ক্লিয়াৰ কৰি 1,70,000 ত আপোনালোকে এখন কুইড লৈ যাব পাৰিব 2019 চনত নেক্সট আপোনালোকে সেডানত যদি বিচাৰি আছে প্ৰিমিয়াম গাড়ীত বিচাৰি আছে তেনেহলে এখন সিয়াজ ল'ব পাৰিব 2016 চনৰ সিয়াজ হয় টপ মডেল হয় ধুনীয়া কণ্ডিশ্যনত আছে এখন গাড়ী আপোনালোকে লওঁ বুলি ক'লে ল'ব পাৰিব ৰিফাইনেন্সও এভেইলেবল আছে আৰু গাড়ীখন 60,000 ৰ ভিতৰতে গাড়ীখন চলি আছে আৰু এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4 লাখ টকা অন টেবল ডিসকাউন্ট হৈ যাব ফাইনেন্স কৰিলে আপুনি 1,20,30ত যদি সিভিল ওকে থাকে ল'ব পাৰিব নেক্সট বহুতে অমিনি ভান বিচাৰি আছে কমত এতিয়া অমিনি ভান দাম বহুত বাঢ়িছে বেলেগ বেলেগ ডিলাৰত আমাৰ ইয়াতে কিন্তু অমিনি ভানৰ দামটো কমি আছে এইখন ভান আপোনালোকে ল'ব পাৰিব এখন 185 মানত আমি দি দিম 2018 চনৰ গাড়ী হয় গাড়ীখন 53,000 মান চলিছে সিট কভাৰটো অকমান ফাটি আছে সেইখিনি আমি বাৰু নতুন লগাই দিম 185ত আপোনালোকে ৰিফাইনেন্স কৰি ডকুমেন্টেশনৰ সহিতে আপোনালোকে এখন অমিনি ল'ব পাৰিব নেক্সট এখন বেলিনো আছে 2019 চনৰ বেলিনো হয় টপ মডেল বেলিনো 60,000 ৰ ভিতৰতে চলিছে গাড়ীখনো অৰিজিনাল পেইণ্টত আছে ফুল বডি অৰিজিনাল পেইণ্ট কতো ৰিপেইণ্ট নাই আৰু এইখন গাড়ী আপোনালোকে 2019 চনৰ মডেল হয় আলফা টপ মডেল এইখনৰ প্ৰাইস আছে 495 ইয়াতে অন টেবল ডিসকাউন্ট হৈ যাব এইখনো আপোনালোকে ফাইনেন্সত ল'ব পাৰিব 1.5 লাখ টকা ডাউন পেমেন্ট দি ল'ব পাৰিব নেক্সট কম বাজেটত যদি বিচাৰি আছে 2012 চনৰ আপোনাৰ ইয়ন দি দিম স্পৰ্টছ 90,000 টকা আমি লগাইছো 90,000 টকাত এইখন আপোনালোকে ইয়ন লৈ যাব পাৰিব কাগজ পাতি কৰি 90,000 টকা নেক্সট আমি আহিছো এখন বেলিনো ফালে বেলিনো এখন আছে 2022 চনৰ জেটা মডেল হয় আপোনাৰ চলি আছে 22,000 চলি আছে এখন 6.5 লাখ টকা দাম আছে অন টেবল ডিসকাউন্ট হৈ যাব 6.5 লাখত আপোনালোকে বেলিনো লৈ যাব পাৰিব 2022 চনৰ নেক্সট আছে ডাস্টাৰ এখন আপোনালোকৰ 2015 চনৰ ডাস্টাৰ হয় 1 লাখ মান চলিছে কিন্তু গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে এখন গাড়ী আমি দাম লগাইছো আপোনাৰ 2,80,000 আছে অন টেবল ডিসকাউন্ট হৈ যাব 280ত আপোনালোকে ডাস্টাৰ লৈ যাব পাৰিব ডাস্টাৰৰ নিচিনা আৰু এখন গাড়ী আছে টেৰানো নিসান টেৰানো এইখন আছে 2013 ৰ গাড়ী হয় গাড়ীখন কিন্তু অৰিজিনাল পেইণ্টত আছে এলয় চেলয় লাগি আছে টায়াৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে কোনোবাই যদি কমতি বাজেটত এনেকুৱা গাড়ী চলাম বুলি ভাবিছে তেনেহলে এখন ল'ব পাৰে এখন গাড়ী দাম আছে 2,30,000 টকা অন টেবল ডিসকাউন্ট হৈ যাব 230ত কাগজ পাতি কৰি দি দিম আৰু এইখন ডাস্টাৰ আপোনালোকে 280 টো পাই যাব 280 ডাস্টাৰ পাই যাব আৰু টেৰানো আপোনালোকে ল'বলৈ হলে 2,20,000 টকা লৈ আহিলে ধুনীয়া এখন টেৰানো ল'ব পাৰিব নেক্সট এখন গ্ৰেণ্ড আইটেন আছে স্পৰ্টছ মডেল হয় আপোনাৰ 43,000 চলি আছে ৰেড কালাৰত আছে গাড়ীখন স্পয়লাৰো লাগি আছে গাড়ীখনত স্পৰ্টি লুকছত আছে গাড়ীখন এইখনৰ আস্কিং প্ৰাইস আছে 3,20,000 টকা আৰু ইয়ালে আহিলে অন টেবলত অকমান কিবা এটা চাই দিম 3,20,000ত আপোনালোকে গ্ৰেণ্ড আইটেন লৈ যাব পাৰিব আৰু ৰিফাইনেন্সও কৰিব পাৰিব ৰিফাইনেন্সৰ সুবিধাও আছে ৰিফাইনেন্স সুবিধা আছে এখন গাড়ীত আৰু আপোনালোকে 1 লাখ মান টকা দিলে গ্ৰেণ্ড আইটেনখন নিব পাৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ফলো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছো আৰু এনেকুৱা গাড়ী এখন ল'বলৈ হলে এনেকুৱা ভাল কমটি ৰিজনেবল প্ৰাইজত যদি গাড়ী ল'বলৈ আছে তেনেহলে আৰডি মটৰ্ছ ট্ৰু ভেলু যোৰহাটলৈ আপোনালোকে এবাৰ ভিজিট কৰক নমস্কাৰ